Hello friends, welcome to the channel. আজিৰ এই নতুন ভিডিঅ'টোত গ্ৰেড 4 ৰ বাবে ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চন লৈ আহিছো। গতিকে ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চাব আৰু ভাল লাগিলে লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব। লগতে লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব। তেনেহলে আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ যাওঁ। আজি ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি কোন আছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কুলধৰ চলিহা। কুলধৰ চলিহা আছিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি। 1921 চনৰ জুন মাহত এখন কমিটি গঠন হৈছিলে আৰু মুখ্য কাৰ্যালয় আছে ৰাজীৱ ভৱন গুৱাহাটী। কুলধৰ চলিহা প্ৰথম নিৰ্বাচিত সভাপতি আছিল আৰু ছবিলাল উপাধ্যায় তেখেত আছিলে বাছনি কৰা সভাপতি। দ্বিতীয়টো প্ৰশ্ন হৈছে স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে তৰুণৰাম ফুকন। তৰুণৰাম ফুকন আছিলে স্বাধীনতা আন্দোলনৰ সময়ত অসম স্বৰাজ পাৰ্টিৰ সভাপতি আৰু এই স্বৰাজ পাৰ্টি কেতিয়া গঠন হৈছিলে? 1923 চনত। 3 নম্বৰ কুৱেশ্যনটো হ'ল তলৰ কোনখন অসমৰ চহৰত এছিয়াৰ ভিতৰত সৰ্বাধিক শুকান মাছৰ বজাৰ আছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে জাগিৰোড। 4 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাক ভগা ৰজা বুলিও জনা যায়? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চুৰামফা। চুৰামফাক ভগা ৰজা বুলিও জনা যায়। 5 নম্বৰ কুৱেশ্যনটো হ'ল অসমত বৰদৈচিলা কোনটো ঋতুৰ লগত জড়িত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি প্ৰাক মৌচুমী জলবায়ুৰ লগত বা প্ৰাক মৌচুমী ঋতুৰ লগত বৰদৈচিলা জড়িত। 6 নম্বৰ কুৱেশ্যনটো হ'ল নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য কোন স্থানত অৱস্থিত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শোণিতপুৰ জিলাত নামেৰি বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত। অসমৰ প্ৰাচীন ইতিহাস অধ্যয়নৰ বাবে কোনখন শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে পৰিচিত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে কালিকা পুৰাণ। কালিকা পুৰাণক অসমৰ প্ৰাচীন ইতিহাস অধ্যয়নৰ বাবে শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে বিবেচনা কৰা হয়। 8 নম্বৰ কুৱেশ্যনটো হৈছে মেহৰগড় যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি বাৰ্মিছসকল আৰু চন্দ্ৰকান্ত সিংহৰ মাজত 1822 চনত এই যুদ্ধ সংঘটিত হৈছিলে। 9 নম্বৰ কুৱেশ্যনটো হ'ল পানীদিহিং চৰাই অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰ। শিৱসাগৰ জিলাত পানীদিহিং চৰাই অভয়াৰণ্য অৱস্থিত। 10 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন ৰজাক গজপতি বুলিও জনা গৈছিল? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহ। প্ৰতাপ সিংহক গজপতি বুলিও জনা গৈছিলে। 11 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ পৰা পৃথক হৈ পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰা প্ৰথমখন ৰাজ্য হৈছে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ নাগালেণ্ড। নাগালেণ্ডখন 1963 চনৰ 1 ডিচেম্বৰত পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিলে আৰু তাৰ লগতে বাকী মণিপুৰ 1972 চনৰ 21 জানুৱাৰী তাৰিখে পূৰ্ণাংগ ৰাজ্য হিচাপে প্ৰতিষ্ঠা হৈছিলে। ছিকিমখন তেনেকৈ 1975 চনৰ 16 মে' তাৰিখে প্ৰতিষ্ঠা হৈছিলে আৰু মেঘালয়খন 1972 চনৰ 21 জানুৱাৰী তাৰিখে স্বীকৃতিপ্ৰাপ্ত হৈছিলে। 12 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন ৰজাই বশিষ্ঠ আশ্ৰম নিৰ্মাণ কৰিছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাজেশ্বৰ সিংহই। 13 নম্বৰ কুৱেশ্যনটো হ'ল কাৰ ৰাজত্ব কালত বিখ্যাত ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহৰ দিনতে প্ৰথম ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে আৰু ৰুদ্ৰসিংহৰ দিনতে প্ৰথমতে বাঁহ আৰু কাঠেৰে ৰংঘৰটো নিৰ্মাণ কৰা হৈছিলে। পিছলৈ সেই ৰংঘৰটো প্ৰমত্ত সিংহই ইটাৰে মানে আজিৰ যিটো ৰংঘৰ আছে সেই ৰংঘৰটো প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিলে। 14 নম্বৰ কুৱেশ্যনটো হ'ল কোনগৰাকীক বিহকী কবি বুলিও জনা যায়? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ৰঘুনাথ চৌধুৰী। ৰঘুনাথ চৌধুৰীক বিহকী কবি বুলিও জনা যায়। 15 নম্বৰ কুৱেশ্যনটো হ'ল কোনে মিত্ৰবাহিনী প্ৰতিষ্ঠা কৰিছিলে? ইয়াৰে অপচনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে
পুষ্পলতা দাসে 1942 চনৰ যেতিয়া ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিলে তেতিয়াই পুষ্পলতা দাসে মিত্ৰবাহিনী গঠন কৰিছিলে। 16 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ প্ৰধান জনগোষ্ঠীটো হ'ল, ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বড়ো। বড়ো জনগোষ্ঠীটো হৈছে অসমৰ প্ৰধান জনগোষ্ঠী। 17 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ পৰা অসমীয়া ভাষাৰ উপৰিও ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হোৱা ভাষাটো কি? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে বড়ো। বড়ো ভাষাটো অসমীয়া ভাষাৰ উপৰিও ভাৰতীয় সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত হৈছে। 18 নম্বৰ কুৱেশ্যনটো হ'ল হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন আছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চুহুংমুহুং। 19 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন কোচ ৰজাই কামাখ্যা মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নৰনাৰায়ণ। 20 নম্বৰ কুৱেশ্যনটো হ'ল 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে কোনজন ৰজাই প্ৰথম বিদ্ৰোহ কৰিছিলে? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে গোমধৰ কোঁৱৰ। 21 নম্বৰ কুৱেশ্যনটো হ'ল অসমত গৰম পানীৰ উৎস কোন ঠাইত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে নামবৰ সংৰক্ষিত বনাঞ্চলত গৰম পানীৰ উৎস অৱস্থিত। 22 নম্বৰ কুৱেশ্যনটো হ'ল অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে জনাজাত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য সোণালী বান্দৰৰ বাবে জনাজাত। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন সোণালী বান্দৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়। 23 নম্বৰ কুৱেশ্যনটো হ'ল 2011 চনৰ লোকপিয়ল অনুসৰি অসমত জনসংখ্যা ঘনত্ব কিমান? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 398 জন প্ৰতি বৰ্গ কিলোমিটাৰত। 24 নম্বৰ কুৱেশ্যনটো হ'ল অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে শিলচৰ। কাছাৰ জিলাৰ শিলচৰত অসম বিশ্ববিদ্যালয় অৱস্থিত আৰু এইখন বিশ্ববিদ্যালয় 1994 চনত প্ৰতিষ্ঠিত হৈছিল। অসম কিমান ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত? ইয়াৰে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24 ডিগ্ৰী উত্তৰ আৰু 28 ডিগ্ৰী উত্তৰত অৱস্থিত। আৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন অসম কিমান ডিগ্ৰী দ্ৰাঘিমাংশত অৱস্থিত। তো আজিলৈ এইখিনি আছিলে এই ভিডিঅ'টোৰ যোগেদি দিবলৈ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।